সাংবাদিকক হত্যাৰ ভাবুকি সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি এনেকুৱা পৰিস্থিতি অসমত কাহানিও হোৱা নাছিল যি সময়ত সাংবাদিকসকলে মুক্তমনে সমাজৰ কাৰণে সেৱা আগবঢ়াব লাগে সেই সময়ত সাংবাদিকক ভয় ভাবুকি দিয়াটো দুৰ্ভাগ্যজনক সাংবাদিক ৰাণা ডেকাক ভয় ভাবুকি দিয়া সেই ব্যক্তিজনক অতি সোনকালে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে ৰাণা ডেকাক সাহস দিবলৈ আহি এনেদৰেই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ নেতা চিত্ৰৰঞ্জন বসুমতাৰীয়ে খুব দুৰ্ভাগ্যজনক আৰু অতি মানে ঘৃণনীয় যেটো সাংবাদিকৰ ওপৰত তেনেকা হত্যাৰ ভাবুকি বা সাংবাদিকৰ পৰিয়ালক মানে তেনেকা হঠাতে নাইকিয়া কৰি দিয়া বা শিশুসকলকো মানে এনেকা মানে মানে ভাবুকিৰ মানে সৃষ্টি কৰা হেনেকা পৰিৱেশ অসমত কাহানিও হোৱা নাই আৰু আমি জানো যে ৰাণা ডেকা বিশেষকৈ খুব নিষ্ঠাবান এটা সংবাদ কৰ্মীৰ কাম কৰি আহিছে বহুত দিনৰ পৰা আৰু কেৱল সংবাদৰ লগতে জড়িত নহয় গোটেই সামাজিক কাম কাজৰ লগত জড়িত এখেতৰ সমাজৰ প্ৰতি বহুত অৰিহণা আছে সেই সময়ত এগৰাকী ব্যক্তিয়ে তেখেতক হঠাতে নাইকিয়া কৰি দিয়া যেটো ভাবুকি বা এক্সিডেন্টালি নিখেক কৰি দিম বা তেখেতৰ পুত্ৰকো মানে গৈ থকা অৱস্থাত হঠাতে কিবা ঘটনা হলে কি হ'ব তেনেকা ধৰণৰ এটা প্ৰশ্ন এইটো মানে আটাইতকৈ মানে ভয় লগা কথা যিটো সময়ত সাংবাদিক হলে মুক্ত মনেৰে সমাজৰ কাৰণে সেৱা আগবঢ়াব লাগে সংবাদ বিলাব লাগে সেই সময়ত নিজে মানে সাংবাদিকৰ ওপৰত এটা তেনেকা মানে ভয় ভাবুকি সৃষ্টি কৰা তেনেকা যেটো পৰিৱেশ সন্মুখীন হ'বলগীয়া হৈছে এইটো আটাইতকৈ দুৰ্ভাগ্যজনক আৰু মই ভাবো যে এই গোটেই ঘটনাটো এটা ৰহস্যময় যেটো আমি নিশ্চিতভাৱে আমি ভৱিষ্যত দিনত আমি আলোচনা কৰিম আজি আমি ৰাণাদাক আমি খবৰ ল'বলৈ আহিছো তেখেতক সাহস দিবলৈ আহিছো এনেও ৰাণাদা সাহসী আৰু খুব তেওঁ চাই চিতি কাম কৰে গতিকে তেওঁৰ ওপৰত কোনো ধৰণৰ তেনেকা অভিযোগ কেতিয়াও থাকিব নোৱাৰে আমি